আপোনালোকক অহাকালি যেটো মহাশিৱৰাত্ৰি এইটো কাৰণে মই শুভেচ্ছা জনালো এইটো আপোনালোকে খুব শ্ৰদ্ধা দি কৰক কালি খুব পবিত্ৰ দিন আপোনালোকে এইটো উদযাপন কৰক আৰু মানে শিৱ বাবা অৰ্থাৎ যি কেৱল মংগল কামনা কৰে যত জীৱ তত শিৱ অৰ্থাৎ যত যত জীৱ থাকিব তাতে গছ এডালত জীৱ আছে তাতেও শিৱ আছে গতিকে শিৱ হৈছে আদি আৰু শিৱ অন্তৰো আদি মানে শেষ কৰাৰো আদি গতিকে অহাকালি ফাগুন মাহৰ প্ৰতি বছৰে শুক্ল কৃষ্ণ চতুৰ্দশী তিথিত আপোনাৰ মহাশিৱৰাত্ৰি হয় শিৱ বাবা ৰাতি প্ৰকট হৈছিলে আৰু শিৱ বাবা উত্তৰ দিশৰ গৰাকী গতিকে আপোনালোকে উত্তৰ ফালে মুখ কৰি ৰাতি পূজা কৰিব আৰু কালি ৰাতি তিথিটো লাগিব 9:57 পৰা লাগিব আৰু পিছদিনাখন গধূলি 6:18 লৈকে আছে মই তিথিটো আকৌবাৰ কৈছো অহাকালি গধূলি 9:57 পৰা আৰম্ভ হ'ব আৰু তাৰ পিছদিনা অৰ্থাৎ শনিবাৰে গধূলি 6:18 লৈকে কৃষ্ণ পক্ষৰ শুক্ল চতুৰ্দশী তিথি কৃষ্ণ চতুৰ্দশী তিথিটো আছে গতিকে মই জানিব বিচাৰিম কাইলৈ বহুতে শিৱৰাত্ৰি বুলি জানে পুৱাৰ পৰা কালি মানুহ শিৱ মন্দিৰলৈ পুৱাই যাব আমিও লাইভ টেলিকাষ্ট কৰোঁ আচলতে কাইলৈ পুৱা শিৱ মন্দিৰলৈ যোৱাৰ কিবা যুক্তিযুক্ত আছে নেকি কাইলৈ তেনেকৈ ডাইৰেক্টলি নাই একচুৱেলি তাৰমানে তিথিটো আৰম্ভ হ'ব গধূলিৰ পৰা গতিকে আপোনালোকে 8টামান বজাৰ পৰা তাৰমানে কি হয় শিৱৰ এটা ব্ৰত থাকে এই ব্ৰতটোত 4টা প্ৰহৰ থাকে এই প্ৰহৰবিলাক 2.5 ঘণ্টা গেপত হয় তো গতিকে আপোনালোকে 4টা শিৱলিংগ বনাব পাৰে উই মাটি দি বনাব পাৰে বা গংগা জলেদিও বনাব পাৰে বা ঘৰত যদি শিৱলিংগ আছে সেইটো পাৰে 4টা প্ৰহৰটো আপোনাৰ 8টা মানৰ পৰাই ধৰি লওক 2.5 ঘণ্টা মূৰে মূৰে এটা প্ৰহৰ তো প্ৰথম প্ৰহৰত শিৱবাক শিৱলিংগটো কেঁচা গাখীৰেদি ধুৱাব ধুৱাই মনৰ আশা ক'ব কি বিচাৰিছে সেকেন্ড প্ৰহৰত দৈ দি পূজা কৰিব মনৰ আশাখিনি ক'ব এই একেটা শিৱ মূৰ্তিকে বা আমি পূজা কৰিম আপুনি যদি উই মাটি আৰু গংগা জলেদি যদি 4টা বেলেগ বেলেগ শিৱলিংগ বনাই এনেকেও কৰিব পাৰে আৰু নহলে ঘৰত যদি শিৱলিংগ আছে সেইটোকে প্ৰহৰ লৈ লৈ টোটেল 4টা প্ৰহৰ আছে প্ৰথমবাৰ গাখীৰেৰে প্ৰথমবাৰ কেঁচা গাখীৰেৰে সেকেন্ড টাইম দৈৰে 3 নম্বৰ বাৰটো ঘিৰে আৰু 4 নম্বৰটো মৌৰে এই 4টা প্ৰহৰত যদি পূজা কৰে তেনেহলে মনৰ আশা সিদ্ধ হয় বুলি কৈছে কিন্তু শিৱ পুৰাণত কৈছে যে শিৱ বাবাক এনেকে যদে মদে পূজা কৰিলেও ফল নাপায় যদি আপোনাক 100% সাকসেস লাগে তেনেহলে কিছুমান পাৰ্টিকুলাৰ তিথি আছে এই তিথি কেটাত শিৱক যদি কি বস্তুৰে পূজা কৰিলে আপোনাৰ টাৰ্গেটটো কি তাৰমানে আপোনাৰ কি বিচাৰিছে কাৰোবাৰ চাকৰি নাই কাৰোবাৰ বিয়া হোৱা নাই কোনবা ইলেকচনৰ টিকট ল'ব কোনবাই জিকিবই লাগে কাবাক ক্ষমতা লাগে তো সবৰে লক্ষ্য বেলেগ বেলেগ তো এতিয়া খুব সিম্পল কে কৈছো যাৰ লৰা ছোৱালী নাই তেওঁলোকে ঘিৰে পূজা কৰিলে বংশ বৃদ্ধি হয় বা সন্তান পায় জুনে চেনি আৰু গাখীৰেদি শিৱলিংগ ধুৱাই তেতিয়া মানুহজন জ্ঞানী হয় লৰা ছোৱালী পঢ়াত মন বহে কুহিয়াৰেদি যদি পূজা কৰে তেনে শ্ৰী বৃদ্ধি হ'ব আৰু ধন লাভ হয় পানীৰে পূজা কৰিলে মনত শান্তি আহে আৰু ঘৰত বেমাৰ কমে আৰু যদি ঘৰত ক্ৰিটিক্যাল বেমাৰী আছে ক্যান্সাৰ পেশেন্ট বা এনেকা দুৰাৰোগ্য তেতিয়ালে কুখেৰি শিৱ পূজা কৰে কুখেৰি শিৱ পূজা কৰিলে ক্যান্সাৰ বেমাৰী ভাল হয় বুলি প্ৰবাদ আছে আৰু মৌৰে যদি পূজা কৰে তেনে বিদ্যা বুদ্ধি ডেভেলপমেন্ট হয় আৰু বিষ জাতীয় বস্তুবিলাক কমে চেনি আৰু পানী মিক্স কৰিলে সন্তান পাবই এইটো যোগ আৰু দুবৰিৰে যদি পূজা কৰে তেনেহলে স্কিনৰ বেমাৰ ভাল হয় আৰু ভস্মৰে যদি ভস্ম মানে গৰুৰ গোবৰটো খুকাই পেলাই পুৰি ললে ভস্ম হয় এই ভস্মটোৰে যদি কয় তেতিয়া মুখ্য লাভ হয় ধৰক কোনবা আইএস দি আছে বা নিট এক্সাম দি আছে সেইবিলাক ধৰণৰ হেৰি হয় আৰু যদি ঘৰত খুব বেছি যদি গৃহকণ্ডল এনি টাইম কাজিয়া লাগি থাকে তে নাৰিকলৰ পাৰিৰে শিৱ লিংগটো যদি ধুৱাই থাকে তেতিয়া হলে আপোনালোকৰ হেৰি হ'ব আৰু যদি খুব বেছি শত্ৰু বৃদ্ধি হৈছে উচ্চ চুবুৰীয়া তেনেহলে সৰিয়হ তেলেদি শিৱ পূজা কৰিব পাৰে আৰু যাৰ মানে বিয়াত সদায় জামেলা গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া বা ডাইভোৰ্চৰ ফালে গৈ আছে হেনেকুৱা যদি অতি যদি বেয়াৰ ফালে গৈছে তেনেহলে আপোনালোকে গৰু বা নন্দীক ঘাঁহ খুৱাব আৰু নাৰিকল আৰু পানীৰে পূজা কৰিলে আৰু যদি ডাইভোৰ্চৰ ফালে গৈছে তেনেহলে কেশৰ আৰু গাখীৰ মিহলাই শিৱলিংগত পূজা দিলেও ডাইভোৰ্চটো ৰখে মই আৰু এটা কথা জানিব বিচাৰিম যে কাইলৈ যিহেতু শিৱৰাত্ৰি পৰিছে বহুখিনি মহিলাই দিনটো লঘোণে থাকে ব্ৰত পালন কৰে মাছ মাংস নাখায় বা কোনোবাই সম্পূৰ্ণ লঘোণে থাকে সম্পূৰ্ণ লঘোণে থকাটো কিবা প্ৰয়োজনীয়তা আছে নেকি কালি ফাৰ্ষ্ট হাফখিনিত নাই একচুৱেলি পিছদিনাখন গধূলি 6:18 লৈকে শনিবাৰে তিথিটো আছে গতিকে কালি যদি আপোনালোকে ৰাতি ব্ৰতটো ৰাখক পিছদিনাখন পূজাখিনি কৰিব পাৰে গতিকে হেনকো কথা আৰু সেকেন্ড কথা আপোনালোকে শিৱ বাবাক এনে যদে মদে পূজা কৰিলে শিৱ বাবা সন্তুষ্ট নহয় ইয়াতে কিছুমান তিথি থাকে মই আজি কেইটামান তিথি কৈছো এই তিথি কেটাত জুনে যিটো বিচাৰে সেই বস্তুৰে পূজা দিব তিথি কেটা হল শুক্ল পক্ষৰ দ্বিতীয় আৰু নৱমী আৰু কৃষ্ণ পক্ষৰ প্ৰতিপদ অষ্টমী আৰু অমাৱস্যাত
আপোনালোকে যদি শিৱক পূজা কৰে তেতিয়াহ'লে যাৰ বিয়া হোৱা নাই বা যিবিলাকৰ মানে ফেমিলি লাইফৰ ডিষ্টাৰবেঞ্চ আছে বা যাৰ বাচ্চা নাই এই তিনিটা মানুহে যদি শুক্লপক্ষৰ দ্বিতীয়া আৰু নৱমী আৰু কৃষ্ণপক্ষৰ প্ৰতিপদ অষ্টমী আৰু অমাৱস্যাত যদি পূজা কৰে তেতিয়াহ'লে আপোনালোকৰ মানে মানে যিবিলাক ছোৱালী বিয়া হোৱা নাই তেওঁলোকে বিয়া হ'ব আৰু যাৰ সন্তান নাই সন্তান পাব আৰু যাৰ মানে বেমাৰ চেমাৰ চলি আছে ধৰক এতিয়া কাৰোবাৰ বেমাৰ আছে তেওঁ কুখেদি পূজা কৰিব ঠিক এই ধৰণে আছে ছেকেণ্ড কথা আৰু এটা কথা মই জানিব বিচাৰিছোঁ শিৱ পূজা বুলি ক'লে খুবেই সকলোৱে ভাং সেৱন কৰা দেখা যায় এতিয়া ভাং নিষিদ্ধকৰণ কৰা হৈছে ভাং সেৱন কৰাটো শিৱ পূজাৰ প্ৰয়োজনীয় বস্তু নেকি নহয় ভাং আৰু মদ একে বস্তু নহয় আমাৰ মানুহবিলাকে যদিও এই বস্তুটো একেলগে বুলি কয় ভাং আৰু মদৰ ডিফাৰেঞ্চ এটা আছে প্ৰথম কথা ভাং বস্তুটো হৈছে ভাং মদ খালে মানুহ গৰম হৈ যায় কিন্তু ভাঙত মানুহজন গৰম নহয় ঠাণ্ডা হৈ যায় ভাংটো হৈছে এণ্টি অক্সিডেণ্ট আৰু মনটো কনচিয়াছ কৰে আৰু খুব বেছি ডিপ্ৰেশ্যনত থকা মানুহে ভাং যদি খায় তেতিয়া তেওঁৰ ডিপ্ৰেশ্যনটো কমে আৰু যোনে ধ্যান ধাৰণাত থাকে সাত্বিক ভাৱ থাকে তেওঁলোকে এইটো কৰিব পাৰে আৰু জণ্ডিছ বেমাৰটো নহয় যদি আপোনালোকে ভাং মই খাব কোৱা নাই কিন্তু ভাং খোৱা মানুহৰ জণ্ডিছ নহয় ভাং খোৱাত কিবা বাধা কালিৰ দিনটোতো খাবই লাগে এইটো মানে এটা প্ৰবাদ আছে আৰু ভাং খালে ভোক বাঢ়ে আৰু কেঞ্চাৰ জাতীয় বেমাৰবিলাকো কমে গতিকে সেইটো কাৰণে ইভেন কালিৰ দিনৰ খুব বেছি সময় নাই মহিলাসকলক আপুনি কি পৰামৰ্শ আগবঢ়াই শিৱ পূজা উপলক্ষে মহিলাসকলক আপোনাৰ যিবিলাকৰ বাৰু বিয়া বাৰু হোৱা নাই মই আকৌ এবাৰ লাগিলে কৈয়ে দিছোঁ আপুনি কৈছে এইখিনি কথা হয় আৰু যিসকল প্ৰেমিক প্ৰেমিকা আৰু সাংঘাতিক ভিৰ হয় মন্দিৰত সেই ক্ষেত্ৰত তেওঁলোকক কিবা নিয়ম দিব বিচাৰে নেকি যদি সেইটো হৈছে তেনেহ'লে আপোনালোকে মানে হেৰি ছোৱালী মানুহটো গতিকে মানে বিয়া বাৰু সংক্ৰান্তীয়তো প্ৰেম চেমত যদি বাধা হৈছে তেতিয়াহ'লে আপোনালোকে চেনি আৰু গাখীৰ মিক্স কৰি পেলাই আপোনালোকে শিৱলিংগত ঢালক আৰু পানীৰে পূজা কৰিলেও মনত শান্তি আহে আৰু এইখিনি কৰক আৰু যিবিলাক মানুহৰ পলিটিকেল এইবাৰ ইলেকশ্যন খেলিব তেওঁলোকে মানে কৃষ্ণপক্ষৰ একাদশী আৰু চতুৰ্থী তিথি আৰু শুক্লপক্ষৰ পঞ্চমী আৰু দ্বাদশত যদি ৰঙা চন্দন দি শিৱ পূজা কৰে শিৱলিংগত তেনেহ'লে তেওঁলোকে টিকট পাব আৰু জিকাৰ যোগটো বহুত বাঢ়ি যায় এইটো শিৱ পুৰাণত আছে যদি ক্ষমতা লাগে তেতিয়াহ'লে কৃষ্ণপক্ষৰ একাদশী তিথি আৰু চতুৰ্দশী মানে 14 আৰু শুক্লপক্ষৰ পঞ্চমী আৰু দ্বাদশীত যদি পূজা কৰে ৰঙা চন্দন দি যদি শিৱলিংগক পূজা কৰে তেতিয়াহ'লে মনৰ আশা পূৰ্ণ হ'ব আৰু এই প্ৰশ্নতে আপোনাক ক'ব বিচাৰিছোঁ যে আপুনি কি পৰামৰ্শ আগবঢ়াই যিহেতু আপুনি কৈছে শিৱৰাত্ৰিৰ লগ্নকালি 9:57 পৰা লাগিছে কাইলৈ মন্দিৰলৈ যোৱাটো ভাল হ'ব নে পৰহিলৈ পুৱা যোৱাটো বেছি ভাল নাই প্ৰথম কথা তিথিটো সঞ্চাৰ হ'বতো গতিকে আপোনালোকে কাইলৈ তিথিটো হিচাপত আপোনালোকে মন্দিৰ দৰ্শন হওক কিন্তু পৰহি দিনত ভালদৰে কৰিব কাৰণ দুটা দিন পাইছে আপোনালোক লাকি আৰু কালিৰ দিনটো ইমান পবিত্ৰ দিন যে শিৱ বাই দিবৰ কাৰণেই আহে কাৰণ কালিৰ দিনটোতে শিৱ আৰু পাৰ্বতীৰ বিয়া হৈছিল এইটো অত্যন্ত শুভ দিন বহু দিনত যাৰ য'ত যি মনৰ আশা আছে তেওঁলোকে এই 4টা প্ৰহৰত যদি পূজা কৰে প্ৰথম কেঁচা গাখীৰ প্ৰথম প্ৰহৰত 8টাৰ পৰা গধূলি আৰম্ভ কৰক ছেকেণ্ডত দৈৰে পূজা কৰিব 3 নম্বৰত ঘিৰে কৰিব আৰু লাষ্ট প্ৰহৰত মৌৰে কৰক মনৰ আশা পূৰ্ণ হ'ব আৰু এইখন পবিত্ৰ মঞ্চতে মই কৈ যাওঁ যাৰ দীৰ্ঘদিনীয়া আশা বাৰে বাৰে ফেইল হৈ আছে যে কোনো কণ্ডিশ্যনতে নহয় তেওঁলোকে অহাকালিৰ দিনটোত এডাল আহঁত গছ আৰু বটগছ প্ৰতিষ্ঠা কৰক কৰি সদায় ৰাতিপুৱা পানী দি পেলাই গছডালক এটা সমস্যা ক'ব 57 দিন যদি কণ্টিনিউৱাছ যদি দিব পাৰে গেপ নকৰাকে তেনেহ'লে 3 মাহৰ ভিতৰত আপোনাৰ এই বস্তুখিনি ফুলফিল হ'ব এইটো শিৱ পুৰাণৰ কথা কণ্টিনিউৱাছ দিব মই আপোনালোকক অহাকালি